খুদার গৃহে এই শুভ সংবাদ সকলোকে দিলি নে দিলো দেউতা ঈশ্বৰ দিলো সেই সকলোৰ হিমুৰৰ পৰা এমুৰলৈকে অকলে অকলে দি আহিছো দে আৰু তই এই আমাৰ গোহালি চাফা কৰিলি গোহালি চাফা কৰিলো দেউতা ঈশ্বৰ আৰু গোবৰ বিলাক পেলালি নে কি ক'লে দেউতা ঈশ্বৰ তই গোবৰ বিলাক পেলালি নে পেলালো দেউতা ঈশ্বৰ সেই গাখীৰো খীৰালো সেই গাখীৰ খীৰাই পানী চানী দি থৈ আহিছো হ'ব হ'ব তেনেহ'লে তই ভালেই কৰিছ এতিয়া যদি কোনোবা অতিথি আমাৰ গৃহে আহে তেন্তে মোক খবৰ দিবি মই ভিতৰতে আছো ঠিক আছে দেউতা ঈশ্বৰ দেখিলেই নহয় কৈছিলো ৰামধন ইটো কৰ সিটো কৰ মোক ক'লে মোক কিয় কৰা পাইছে কৰা পাইছে মোৰ দেউতা হৈছে গোবৰ্ধন গোবৰ্ধনৰ দুটা ল'ৰা এটা হৈছে ইন্ধন এটা হৈছে ৰন্ধন ইন্ধনৰ পুতেক মই ৰামধন আৰু ৰন্ধনৰ পুতেক হৈছে বাপধন এইবাৰ নন্দ ঘৰত মোৰ কামৰ সহায়ৰ বাবে মই লৈ আহিছো বাপধনক বোলো বাপধন বাপধন সেইটো ক'ত আছ গোহালিত আছা নি তই মাৰিবি দেই কি ক'বা কাইটি তুমি য'ত আনি দিলাহি ইয়াত কাম কৰোঁতে কৰোঁতে তলমে মোৰ ওপৰ কৰিবই নোৱাৰা হ'লো বাৰু কোৱাচোন তই সেই আমাৰ নন্দৰাজে সেই ল'ৰা পোৱালি পোৱা কথাটো সেই গকুলক খবৰ দিলি নে দিলো তই বাৰু সেই গোহালি গোবৰ পেলালি নে পেলালো আৰু গাখীৰ খীৰালি নে গাখীৰ খীৰালো সেই ইয়াত থাকি কেনেকুৱা পাইছ ইয়াত থাকি কেনেকুৱা পাইছ তুমি যেনেকুৱা পাইছা মই সেই একে পাইছো মই এনেকৈয়ে থাকো বুজিছ বৰ বেছি কষ্ট নহয় সেই খালি গৰু খিওৱা গোবৰ পেলোৱা আৰু ইটো সিটো কৰি থাকিলে হ'ব বুজি পাইছো তুমি ইয়াত কিমান সুখেৰে আছা বুজিছা ইয়াত থাকি থাকি মোৰ এই ঘৰৰ কথালৈ মনত নপৰাই হৈছে তোমাৰ পৰিয়াল বুলিবলৈ কিবা এটা আছিলে নহয় আছিলেতো তোমাৰ পৰিয়ালৰ কথা কোৱাচোন বাৰু কোন কেনেকে আছে কিমান আগবাঢ়িলে মোৰ পৰিয়াল কিনো ক'বা তুমি ঘৰৰ পৰা গুচি অহাৰ পাছত এই পিতায়ে মোক ধৰি এগৰাকী বিয়া পাতি দিলে এগৰাকীহে নহয় আৰু আছে কি ক'বা এই লোকৰ ঘৰৰ এই চোৱা পাতলিৰ পাছত ঘূৰি ঘূৰি আৰু দুজনী গোটালো দুজনী গোটালি তিনিজনী
মই এজনীও এতিয়ালৈকে বিয়া বাৰু পাতিব পৰাই নাই তুমি তিনিজনে গোটালো এই সতী সন্তান বুলিবলৈ কিবা আছেনে সতী সন্তান কিনো কবা মোৰ সতী সন্তান এই বোলে একুৰি আধা ঐ একুৰি আধা ঐ সেই একুৰিটো বুজি পালো আধাটো কি আকৌ আধাটো আধাটো আহিবলগীয়াটো আকৌ তুমি মানুহ মাৰিবা দেই এই জনাৰ কিপাত একুৰি হৈছেগে আৰু আধাটো আহো চেষ্টা কৰি দেখা চেষ্টা কৰি আছো হেৰি নহয় মই এতিয়া সেই গকুলৰ ইফালৰ পৰা ইফালৈকে সকলোকে খবৰ দিলো ঐ যিমানখিনি এতিয়া মহিলাৰ পৰা জীয়ৰীৰ পৰা যিয়েই নাহক মোলৈ এগৰাকী তেনে তেনে কৰি দিবা আহিব ধৰিছে দেখিছানে বাৰু আহিছে কথা এটা হ'ল কোৱা তুমি যে কৈছিলা এই সকলো ডাঙৰ সৰু সকলোকে মাতিবলৈ কিন্তু কথা এটা কি হ'ল বুজিছা কি হ'ল মই য'ত য'ত নিমন্ত্ৰণ দিবলৈ গৈছিলো তাত সুধিলো এইখন গাঁৱত ডাঙৰ হৈ কোনোবা জন্ম হৈছিলে নে কি ক'লে তাত বোলে কেঁচুৱাহে জন্ম হয় মূৰ্খ ডাঙৰ হৈ কোন জন্ম হ'ব সেইকাৰণে কি কৰিলে বুজিছা যিবিলাকৰ ঘৰত ধুনীয়া ধুনীয়া তিৰোতা আৰু ছোৱালীবোৰ আছে সিহঁতকে মাতিলে কথাটো ভালে কৰিলা কিবা এটা লেঠা লগাব লাগিব নিমন্ত্ৰণ কৰা সকল আহিব লাগিছে ব'লা আগবঢ়াই না সৰু পানী বৰ পানী গোটেইখন গোন্ধাইছে Oh
থোৱা আহোঁ এনেকৈ থৈ লোৱা আই আমাৰ এজনী যে কেথলিজনীয়ে থবই পৰা নাই আমাৰ ককাইটো বৰ কিবা দেই হয় এতিয়া সেই নন্দৰাজক খবৰটো দিয়া নন্দ এই নহয় আমি অকণমান এওঁলোকক কথা বতৰা পাতি লওঁ নে খবৰ দিম মালতি আহিলা মোক পুৰণা চিনাকি বুজিছা আমাৰ ৰাণী আইৰ লগত সদায় নদী মুঠিবলৈ আহে নহয় হয় নেকি কিবা এটা হ'ব নি কৈছিলো গুৰুত্ব নাই দিয়া বাৰু বোলো মহাৰাজ এইফালে গোপীসকল গোটেইখন ভৰপূৰ হৈ আছে ওলাই আহিবচোন আহকচোন মোৰ যাবলৈ মন যোৱাই নি আহিলা এইজনী আপোনালোক আমাৰ নন্দ যশোদাৰ ঘৰে এই আনন্দৰ মুহূৰ্তত আপোনালোক সকলোৱে যে আপোনালোকক স্বাগতম জনাইছো যশো মহাৰাজ পুনাতিক লৈ ওলাই আহাচোন আপোনালোক সকলোটি ভালে ভালে আহি পালেহি আপোনালোক অহাৰ বাবে আমি অতি আনন্দিত হৈছো ল'ব পাৰিমনে নিশ্চয় ভালকে ল'বা দেই দুখ পাব চাবা হেঁচা মাৰি নধৰিবা গৰ্গমণিয়ে পুনাতিৰ নাম ৰাখিছে কৃষ্ণ আৰু ৰোহিণীৰ পুত্ৰৰ নাম ৰাখিছে বলোৰাম ৰামধন কাপোৰখন ভালকৈ ৰোৱা অকল মালতীকে নেদেখুৱাব চবকে দেখুৱাব এই আনন্দৰ মুহূৰ্তত আপোনালোক সকলোৱে এবাৰ নৃত্য কৰিলে আমাৰ পৰম সাৰ্থক হ'ব নৃত্য কেইটাকে ধৰো নি ভালে হ'ব সকলোৱে এবাৰ নৃত্য কৰক নৃত্য কৰা আৰম্ভ কৰা আমিও নাচিব পাৰিম Oh
ৰামধন 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 দেউতা আহিছ তই অতিথিসকলক আপ্যায়নৰ ব্যৱস্থা কৰ চাবি যাতে উভয় নদীকে সকলোকে খোৱাৰ ব্যৱস্থা কৰ ঠিক আছে দেউতা আহিছ বাপ ধন সকলো যোগাৰ হৈ আছে নে হৈ আছে এফালৰ পৰা এগৰাকী এগৰাকীকে লৈ যোৱা সকলোকে লৈ যাম নে সকলোকে লৈ যোৱা মালতী মোকো দিয়া তুমি এই ৰামধনক অতিথি আপ্যায়নৰ ক্ষেত্ৰত সহায় কৰি দিয়া ব্যৱস্থা কৰা হৈছে বলক কোন যাব লা এগৰাকীকে বলক দেই লাহে 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 ঠেলা হেঁচা নকৰিব লাহে লাহে আছে আছে ঘৰত কোন থাকিব ঘৰত ৰামধনা থাকিব গোহালিত থাকিলেও ৰামধন বাৰীত থাকিলেও ৰামধন কোন আহিলেনো ভৰ দুপৰীয়াখন কোনো নাই দেখোন এনে কিবা মতা যেন লাগিলে কোন তুমি বোলো কোননো তুমি ভৰ দুপৰীয়াখন ক'ৰ পৰা আহিলা ইমান ধুনীয়া ছোৱালীজনী মা দেখাও নাই ভগৱানে কাণখনো নিদিলে মুখখনো নিদিলে কি দিলে আকৌ বোলো কোননো তুমি এইফালেতো নাই বোলো কোননো তুমি এইখনো নাই জোকাৰিব লাগিব তেতিয়াহে কিবা এটা হ'ব বোলো কোননো তুমি ক'ৰ পৰা আহিলা বলটো আছে মোহিনী মোহিয়ে পেলালা ক'ৰ পৰা আহিলা তুমি মথুৰা সুদূৰ মথুৰাৰ পৰা তুমি সেই গৰমখনত ৰাণীয়া আছে ৰাণীয়া থাকি ন মিছা বুইছা এইখন ঘৰত প্ৰথমতে মই তাৰপাছতে ৰজা তাৰপাছতে ৰাণী মাতিম ৰবা প্ৰথমতে দুৱাৰখন পাতি লওঁ ৰবা মাতিম বুজিছা এইখন ঘৰ ৰজাৰ পাছতে মই মানে মোৰ নামটো হৈছে ৰামধন ৰজাৰ সোঁহাত বুলিবলৈও মই বাওঁহাত বুলিবলৈও মই পিছে বিয়া বাৰু কৰোৱা নাই ছোৱালী দেখুৱাই আছে মাতি দিছো বস্তু ভাগ জুই
মাতিছো বোলো ৰাণীয়ে ওলাই আহিব এভাগ বা বেলেগ কিন্তু মাতিবলৈ মন নাযায় মাতিছো আৰু কোন তুমি হয়তো তোমাক ইয়াত দেখা মনত নপৰে তুমি ক'ৰ পৰা আহিছা হয় এয়া সকলো ঈশ্বৰৰে দান আয়ৈ দেহি কেলৈনো বেয়া পাম চোৱা এয়াই মোৰ গোসাঁই আয়ৈ দেহি ইমান মৰম লগা মোহিনী লোৱা কিয়নো বেয়া পাম বাৰু চাবা সাৱধানে ল'বা দেই কিবা কৈছিলা হয় মই পাহৰিয়ে গৈছিলো তুমি এইখিনিতে খন্তেক অপেক্ষা কৰা মই ভিতৰত গৈ জলৰ যোগাৰ কৰোঁগৈ বুজিছা সেই ৰামধন হেৰি কৰ ৰামধন তই বোলে হেৰিটো হেৰি কৰিলি না হেৰি কৰি থাকোঁতে গোটেইখন মোৰ হেৰিয়ে গুচি গ'লগৈ আৰু হেৰি কৰিবলৈকে নহ'লে এনেকে হ'লে কিমান হেৰি কৰিবা এইখন হেৰি পিছত মোৰ হেৰি হ'লে আকৌ হেৰি কৰি বৰ ভাল লাগিব দেই হেৰি মানে গোটেইখন হেৰি ককাইদেউ কেলে চিঞৰি আছিলে কি হ'ল কেলে পৰি আছিলে এডোখৰত কি
যখো এই বৃদ্ধ বয়সত সন্তান পাই সন্তানৰ মূল কোনো নবজা হলা দিয়া দিয়া পুরানি মূল কুলা দিয়া তোমাক কিমান বাৰ কৈছো যে অচিনাকি তিৰোতাৰ হাতত তুমি সন্তান এৰি নিদিবা তুমি এবাৰো মোৰ কথা নুশুনা আজি যদি সন্তান তেৰি কিবা অনিষ্ট হল খেতানি তেনেহলে কি হল হেতেন যোৱা যোৱা তুমি এতিয়া ভিতৰলৈ যোৱা কিবা কৈছে তোমাক মই যাবলৈ কৈছো নে নাই আৰু ৰামধন তোৰো দিনক দিনে অতপালি বাঢ়ি গৈছে এটা কাম তই নিয়াৰিকৈ নকৰা হৈছ হৰকৃষ্ণ হে নাৰায়ণ আজি বহু তপস্যা আৰু সাধনাৰ ফলত এই বৃদ্ধ বয়সত নন্দ জগতাৰ কোলালৈ তুমি এই সন্তান দিছা নারায়ণ তুমি সদায় কৃপা করিবা যাতে সেই পুনাতি সদায় আমার কোলাতেই থাকে রামধন এই রাক্ষসী কি আর পড়া অতলাই দে এইটো কি এইটো আগ কোনফালে আছে গুৰি কোনফালে আছে ধৰিব পৰা এইটো তই টানি টানি নিয়াচোন মই অকলে নোৱাৰো দেই তুমি তুমি এইফালে যোৱা মই সেইফালে নাযাওঁ তুমি এইফালে যোৱা মই এইফালে ধৰা ধৰা বাপ ধন ঐ মই এটা কথা ভাবিছো কি ভাবিছা কোৱাচোন আমাৰ কৃষ্ণ কানাইটো জন্ম লগ্নৰ পৰা দাঁতকেইটা নাই তেতিয়াহ'লে এজনী কামোৰটো কোনে মাৰিলে এতিয়া নকবা দেই দুজনী থাকিলে কবা আগত বাহিৰটো কেনেকৈ থাকিব বাহিৰটো কেনেকৈ আছিলে
দধিখিনি মঠা হ'লে মই তোমাক খাবলৈ দিম চাওঁ আহাচোন তুমি ইয়াতে বহি থাকা ৰাণীয়ে গাখীৰটো উতলিছিলে সেয়া কাটি লৈ দিব তুমি ভিতৰত গৈ গাখীৰখিনি কাঢ়ি লোৱা কিবা অসুবিধা হ'লে মোক মাতি দিবা মানে দধিখিনি মঠি হ'লে খাবলৈ দিম চাওঁ বাৰে বাৰে তুমি মোক আমনি কৰি নাথাকিবা দধিখিনি মঠি হ'লে মই তোমাক খাবলৈ দিম মোক কিয় আমনি কৰিছা চাওঁ বহি থাকা ইয়াতে মালতী ভিতৰলৈ আহ মোতকে গাখীৰৰ চৌটোহে ডাঙৰ পালে ৰ আজি বাপেকে দি আছো
সেই মায়াবী অঘরে
যেনো হওক কৃষ্ণ ইয়াক মই আজি বধ কৰিম তোমালোকে মাথো হৌ আঁতৰৰ পৰাই চাই থাকা আহ পাখণ্ড মৃত্যু তোৰ মোৰ হাতত বেশ তেন্তে Ay, que está. Ay, ajá. Ay, 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 ay. মুরতি মধুর
তোমালোক যদি ভোকত ইমান কাতোৰ হৈ পৰিছা তেনেহ'লে তোমালোকৰ ভোক নিশ্চয় নিবাৰণ কৰিব লাগিব ভাইহঁত দূৰত তালফলৰ গছ আছে দেখিছানে তালৈ গৈ কিছু ফল খাই আহাগৈ কিন্তু সাৱধানে যাবা ভাইহঁত ঐ কোন ঐ মোৰ তালখনত কোন সেইকেইটা গোটেইখন খাই চেচে কৰিলে ঐ কংসৰ প্ৰাণবৈৰী মূৰত ময়ূৰৰ পাখি লগোৱা কৃষ্ণচোন আজি তোৰ নহ'ব নিষ্ঠাৰ যুদ্ধ দে ঐ মহারাজে মহারাজে মোক নিধন কৰিব লাগে বোলে এওৰেই প্ৰাণ বৈৰী হেই গোৱালৰ ল'ৰা কৃষ্ণ সেই হেতু আহিছো মই বধিবৰ বাবে সেই বালক দয় যাও পলম নকৰি নিজ কৰ্তব্যত অগ্ৰসৰ মোৰেই এটি উঠ আকাশত আৰু এটি উঠ পাতালত লগাই ৰৈ থাকিম গুহাৰ দৰে যেতিয়াই আহিব গোপশিশুগণ সবাকে মই কৰিম ভক্ষণ কাৰণ মই Oh
ব'লা কানাই
তোমালোকে ইয়াতে খন্তেক সময় খেলি থাকা দাদা আৰু মই গৈ গুদামুৰকেইটা লৈ আহোঁগৈ বলা দাদা বলা ভাই মই সকলো বুজিছো দাদা তুমি খন্তেক অপেক্ষা কৰা মই ভাইহঁতৰ চেতনা আনি লওঁ তোমালোকে এই কালিন্দীৰ পানী পান কৰিলা এই হ্ৰদত দুষ্ট কালিয়া দাগে সপৰিয়ালে বাস কৰি তাৰ বিষ কালিন্দীৰ জলত ঢালি আমাক বধ কৰাৰ পৰিকল্পনা কৰিছে আৰু তাৰে বিষ জল পান কৰি তোমালোক অচেতন হৈ পৰিলা বাৰু এতিয়া তোমালোক ক্ষন্তেক ইয়াতে ৰোৱা মই কালি কুচিতে দণ্ড দিয়া হওঁ বাধা নিদিবা সখাসকল দুষ্টকে দমন আৰু সন্তক পালনে কৰাই মোৰ কৰ্তব্য
নাগপত্নীসকল, তোমালোকৰ কাটৰ প্ৰাৰ্থনাতে মই সন্তোষ পালোঁ। তোমালোকৰ অনুৰোধ মানি লৈ তোমালোকৰ স্বামীকে প্ৰাণ দান দিলোঁ। কিন্তু আজিৰ পৰা তোমালোকে সপৰিয়ালে এই স্থান ত্যাগ কৰি ৰাৱণৰ দ্বীপলৈ গমন কৰা। প্ৰভু, আপোনাৰ আজ্ঞা পালন কৰি অচিৰেই যাত্ৰা কৰিম মই ৰাৱণক দ্বীপলৈ। কিন্তু প্ৰভু, গৰুড়ৰ অত্যাচাৰত মই যে ক'তোৱেই শান্তিত থাকিব নোৱাৰোঁ। ইয়াৰ কিবা এটা উপায় কৰক প্ৰভু, ইয়াৰ কিবা এটা উপায় কৰক। ভয় নকৰিবা কালি, মোৰ পদচিহ্ন যেতিয়ালৈকে তোমাৰ শিৰত থাকিব তেতিয়ালৈকে তোমাকে কোনেও একো কৰিব নোৱাৰে। এতিয়া কালি আৰু নাগপত্নীসকল, তোমালোকে এই স্থান ত্যাগ কৰি ৰাৱণৰ দ্বীপলৈ গমন কৰা। প্ৰভু, আপোনাৰ আজ্ঞা মই নত শিৰে কৰি পালন এতিয়াই যাত্ৰা কৰিম মই ৰাৱণকে দ্বীপলৈ। এবে এই দেখে আপোনাৰ ঈশ্বৰক সেৱা জনাই মাগিছো বিদায়। জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ।